বহুত দিনৰ মন ভাবিলোঁ আজি ব্লগ এটাকে ষ্টাৰ্ট কৰোঁ সেইটো কাৰণে মাহঁতৰ ঘৰলৈ আহিলোঁ নামঘৰলৈ যাবলৈ বুলি নামঘৰলৈ কিয় যাবলৈ আহিছোঁ সকলো কম ভিডিঅ'টো শেষলৈকে চাই থাকক Hey guys, namaskar, welcome and welcome back to my YouTube channel. Practice vlog ki khobor আপোনালোকৰ বহুত দিনৰ মূৰত আহিছোঁ আজি আমাৰ অসমৰ সকলোৰে পৰিচিত প্ৰীতি কংকনা বা মাছৰহাট বনাবলৈ আহিছে চাকি দিবলৈ 1 আগষ্ট তো চাই থাকোঁ ভিডিঅ'টো শেষলৈকে কেনেকৈ আমি চাকি জ্বলাওঁ আৰু এইফালে তেওঁক লগ পাই সঁচাকৈ বহুত ভাল লাগিলে ইমান মৰম লগা কথাবোৰ বাই এইফালে চাই দিবা মই কোনো কাম কৰিবলৈ লাগি গলো ভাল লাগিছে দেই নামঘৰতে চাকি জ্বলাইছে আচলতে তেওঁ বহুত দিনৰ পৰা ভাবি আছিলে মাছৰ নামঘৰত 100 গছ চাকি জ্বলাম বুলি কিন্তু সময়ৰ সুবিধা মিলা নাছিলে যোৰহাটলৈ তেনেকৈ অহাও নহয় এইবাৰ যিহেতু ইনগ্ৰেশ্যনৰ এটাৰ কাৰণে আহিছিলে সেইবাবে ভাবিলে একেবাৰে চাকিখিনি দিয়ে যাওঁ বুলি আৰু লগতে ৰূপ ফুলো আগবঢ়াই থৈছিলে সেইখিনিও আগবঢ়ালে কেনেকুৱা লাগিল আপোনাৰ মাছৰহাটৰ নামঘৰলৈ আহি বহুত ভাল লাগিল আকৌ আহিব ঠিক আছে Hey guys, বহুত দিনৰ মূৰত আকৌ মোৰ নিজৰ ঘৰত ভিডিঅ' কৰিবলৈ আহি গলো একচুয়ালি মই Hey guys, বহুত দিনৰ মূৰত আহিলো ৰং চেনেলৰ অৰ্ধাংগিনী বাৰু কোনে কোনে চাইছিল আৰু কাৰ কাৰ খুব প্ৰিয় আছিল চিৰিয়েলখন অসমীয়া চিৰিয়েল কমেন্ট বক্সত নিশ্চয় জনাব ৰং চেনেলত থকা প্ৰীতি কংকনা বা আজি মাছৰহাট বৰনামঘৰলৈ আহিলে যোৰহাটত কিবা ইনগ্ৰেশ্যন এটাত আহিছিলে ভাবিলে মাছৰহাট বৰনামঘৰত যিহেতু অখণ্ড ভাগৱতত ইমান ভক্তপ্ৰাণ ৰাইজ আহিছিলে তেওঁ আহিব নোৱাৰিলে হয়তো মনতে ভাবি থৈছিলে চাকি দিম বুলি সেইবাবে 100 গছ চাকি আগবঢ়াবলৈ আহিলে লগতে ৰূপৰ ফুলো আগবঢ়ালে তেওঁ মোৰ খুব ভাল লাগে প্ৰীতি কংকনাক বাক তেওঁ কৰা ৰং চেনেলত কৰা বেলেগ চেনেলত কৰা চিৰিয়েলসমূহ মই চাইছোঁ ভাল পাওঁ তেওঁ তো মোক মাতিলে অলপ সহায় কৰি দিবলৈ চাকি দিওঁতে তো সেইটো কাৰণে অলপ লাগি মেলি দিলোঁহি আচলতে তেওঁৰ লগত থকা সুস্মিতা বুলি কোৱা যিজনী ছোৱালী তাইক মই সৰুৰ পৰাই চিনি পাওঁ তাই মোক ক'লে যে অকণমান বা হেল্প কৰি দিবহিছোঁ সেইটো কাৰণে অলপ হেল্প কৰি দিলোঁহি চাকি দিয়া যিহেতু 200 গছ চাকি দুইজনে 100 গছ জ্বলাইছিলে তো সহায় কৰিবলৈ মাতিলে অলপ হেল্প কৰিলোঁ মাছৰহাট বৰনামঘৰলৈ আহি বহুত ভাল পালে তেওঁ সেইবাবে আজি ব্লগটো বোলো বনাওঁ আৰু বহুত দিনৰ মূৰত আজি ব্লগ বনাইছোঁ হয়তো আপোনালোকে ভাবিছিলে যে পিয়াক্ষিপছ ব্লগ নাইকিয়াই হ'ল নেকি হয় মই বহুত দিন ভিডিঅ' কৰাও নাই আৰু মই আপলোডো কৰা নাই তো এতিয়াৰ পৰা দিম বুলি ভাবিছোঁ যদি কোনোবাই মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে গৈ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আজিলৈ বাই বাই নতুন ব্লগ লৈ আহি থাকিম আপোনালোকৰ মাজলৈ আৰু মোৰ এটা পেজ আছে ফেচবুকত পিয়াক্ষী দাস বুলি সেইটো পেজো আপোনালোকে ফ'ল' কৰি দিব